হেল্ল' গুড মৰ্ণিং জনাইছোঁ সকলোকে। আৰু আমি দুইজনী আহি আছোঁ, মানে ভণ্টি আৰু মই নবেটিৰ কেক আনিবলৈ বুলি। ভিডিঅ'টো আছিল 16 তাৰিখৰ দিনা, কিন্তু আজিহে আপলোড কৰিছোঁ। আৰু এইফালে কেক নিবলৈ পাই গ'লোহি দুইজনীয়ে। কেকটো ভণ্টিয়ে অৰ্ডাৰ কৰিছে দেই, মানে ভাগিনীয়েকক তাই এবাৰ কেকটো গিফ্ট দিছে। বিশেষকৈ বাৰ্থডে তেনেকৈ পতা কথা নাছিল, মা আৰু ভণ্টিয়ে দুইজনী মিলি এনেই সৰুকৈ কেক এটা আনিছে আৰু সেয়াই। আৰু এইফালে মই তাইৰ কাৰণে বেলুন আৰু 5 বছৰ যিহেতু সম্পূৰ্ণ হৈছে, 5 বছৰীয়া এডাল মম লৈছোঁ। আৰু এইগৰাকীয়ে খোৱাত ব্যস্ত। আৰু আমি এতিয়া ৰখি আছোঁ নবেটি স্কুলৰ ওচৰত, যিহেতু তাই স্কুল ছুটি দিয়া নাই। বাৰ্থডে বুলি স্কুলৰ সকলোকে মানে তাইৰ লগৰবিলাকক মৰ্টন বিলাই দিবলৈ দিলোঁ। আৰু এয়া তাইও স্কুল ছুটি দিলে আৰু তাইক আমি লৈ ঘৰলৈ আহিলোঁ। এয়া তাইও কৈ দিছে তাই আজি বাৰ্থডে বোলে, সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই ভালে থাকে। মই বোলো আৰু এবাৰ কৈ দিয়াচোন, তাই বোলে লাজ লাগিছে। আৰু বাৰ্থডে গাৰ্ল স্কুলৰ পৰা আহি গা পা ধুনীয়াকৈ ধুৱাই ৰেডি কৰি দিলোঁ। আৰু এতিয়া তাই লগৰবিলাক আহিবলৈ ৰখি আছে। লগৰবিলাক বুলি তেনেকৈ কাকো মতা নাই, ওচৰৰ ভণ্টি এজনীক মাতি দিছোঁ। আৰু এয়া কেক কাটিবৰ কাৰণে আমিও ৰেডি হৈ গ'লোঁ। ভণ্টিৰ ডাইলগ নাহাঁহিও নোৱাৰি, ৰ নাকাটিবি, কেনেকৈ কাটিবি। মা বাবা ভিতৰত যিহেতু চব্জি পুৰি বনাই আছিলে, মাহঁতকো মাতি দিবলৈ বুলি কৈছোঁ নবেটিক। প্ৰায় যিসকলে ভিডিঅ' চাই তেওঁলোকে জানে যে নবেটি আমাৰ মাহঁতৰ ঘৰত থাকে, মানে তাতে থাকি এবছৰ পঢ়িছিল। আৰু এতিয়া যিহেতু মাৰ্চত এক্সাম খতম হ'ব, এবাৰ মই ভাবি আছোঁ লৈ আনিম বুলি। লৈ আনিম মানে ইয়াতে পঢ়াম আৰু, যিহেতু মোৰো অকলে অকলে ভাল নালাগে ন, সেইটো কাৰণে তাইক এবাৰ লৈ আনিম মাহঁতৰ ঘৰৰ পৰা। সেইটো কাৰণে মা আৰু ভণ্টিহঁতে মিলি সৰুকৈ বাৰ্থডে বুলি এনে অকণমান নিয়মটো কৰি দিছে, সেয়াই। আৰু মইতো বিশেষ তেনেকৈ একো আয়োজন কৰাই নাই, যিখিনি কৰিছে মা ভণ্টি আৰু বাবাহঁতে কৰিছে দেই। আৰু সকলোৱে আশীৰ্বাদ কৰিব। সৰুদিনা আমাৰ মাজলৈ আহিছিলহে, কিন্তু আজি চাওঁতে চাওঁতে তাই 5 বছৰ সম্পূৰ্ণ হৈ 6 বছৰত ভৰি দিলে। এয়া মা বাবা ভিতৰত যিহেতু চব্জি আৰু পুৰি বনোৱাত লাগি আছিলে, সেইটো কাৰণে তেনেকুৱা হৈ আছে দেই। আকৌ ইমান লেতেৰা পেতেৰা হৈ আছে বুলি নাহাঁহিব যাতে। আমি পুৰি খাবলৈ আছো, মাৰ পুৰিয়া। নবেটি আৰু নবেটিৰ লগৰজনীয়ে পুৰি চব্জি খাই আছে। মালপুৰি বোলে আমাৰ নবেটিয়ে ক'ব, শুনিবচোন। আৰু খুবেই মজা হৈছে বুলি কৈছে। আৰু এইফালে যে দেখিছে চাংঘৰ নিচিনা, এইটো আমাৰ পাকঘৰ। মানে ইয়াতে প্ৰায়ভাগ মিচিং মানুহ বুলিয়ে নহয় আৰু চববিলাকে মিক্স হৈ আছে। আমিও সেইটো কাৰণে সৰুৰ পৰা পাকঘৰটো চাংঘৰ হিচাপত বনোৱা, আৰু এতিয়াও তেনেকৈয়ে আছে। থাকি খুবেই ভাল লাগে চাংঘৰত। আৰু এয়া হৈছে নবেটি লগৰ, হোষ্টেলত থকা হয়। আৰু এয়া টিচাৰসকল, গোটেইবিলাকক মতা হোৱা নাই, খালি যিসকল হোষ্টেলত থাকে তেওঁলোককহে মতা হ'ল। আৰু তেওঁলোকে আহি চাহ তাহ খালে প্ৰথম, এতিয়া পুৰি চব্জি খাইছে। এয়া হৈছে আমাৰ ভিনিটি, যি নেকি অকল মোবাইলতে খুচৰি দিনটো গেমকে খেলাই থাকে। আৰু নবেটি বহি আছে, আৰু এয়া ভিনদেউহঁতৰ বাইদেউ বহি আছে। ভিনদেউহঁতকো খাবলৈ কৈ ল'লোঁ। আৰু এয়া নবেটিহঁতৰ স্কুলৰ মিছসকল যাবলৈ ওলাইছে। আৰু যিহেতু এবাৰ তাইক স্কুলৰ পৰা লৈ যাম, সেইটো কাৰণে অলপ এনেই মনতে বেয়া লাগিছে আৰু, নিজৰ ছোৱালীৰ দৰে মৰম কৰি পঢ়াইছিল। আৰু বাহঁতেনো কি গিফ্ট আনিছে তাকে নবেটিক খুলিব কৈছে, তাই পূৰা উৎপাতত খুলিছে দেই। প্ৰথমতে কৈছোঁ বাৰ্থডে বুলি তেনেকৈ ডাঙৰকৈ যিহেতু আয়োজন কৰা নাই, আৰু আমি তেনেকৈ আয়োজন নকৰোঁ। এনেই সৰু সুৰাকৈ এনেই কেক এটা আনি বা নামঘৰ মন্দিৰত তেনেকৈ শৰাই এখনেই দি থৈ দিওঁ। আৰু এইবাৰ মা আৰু ভণ্টিয়ে দুইজনী মিলি এনেই অলপমান নিয়মটো কৰি দিছে, স্কুলৰ টিচাৰসকলক মাতি আৰু এনেই বাহঁতক মাতি। সেয়াই আৰু, এইটো বাৰ গিফ্টটো। আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।